এই ধৰে ৰছাডাল শ্ৰী গোপাল ৰাজবংশীয়ে কৈছোঁ মোৰ মানে এখন ট্ৰেক্টৰ আছিল ট্ৰেক্টৰখন হ'ল মোৰ মানে কাগজ পাতিবিলাক মানে মই খুব পৰিচালনা কৰি ৰাখোঁ মই ঠিক কৰি ৰাখোঁ কিন্তু মই যোৱা পৰহিৰ দিনাখনে মই মানে পলিউশ্যন বাকী কাগজ ৰিনিউৱেল কৰিব লাগিলে পলিউশ্যনো কৰিব লাগে মই পলিউশ্যন কৰাৰ কাৰণে গাছবাৰীত গৈছিলোঁ গাছবাৰীত যাওঁতে মই তাত ল'ৰাজনক ক'লোঁ পলিউশ্যনটো বনাই দিয়া ভাইটি ল'ৰাজনে ক'লে যে কম্পিউটাৰ মাৰি ক'লে যে দাদা আপোনাৰ নামত ফাইন লাগি আছে কিমান টকাৰ ফাইন বোলে 2000 টকাৰ ফাইন ফাইন কেনেকৈ লাগিল তেতিয়া মোক এখন মানে চালান উলিয়াই দিলে চালানখন মই দেখা পালোঁ যে মোৰ গোলাঘাটত মানে মোৰ গাড়ী যোৱা বুলি ফাইন কাটিছে কিন্তু মোৰ গাড়ীটো গোলাঘাটত যোৱা নাই মোৰ গাড়ী ঘৰতে থাকে মই ঘৰত খেতি বাতি কাম কৰোঁ মোৰ খেতি বাতিৰ কাম আছে মোৰ ঘৰ মানে তামোলপুৰ জিলাৰ গোৰেশ্বৰ মিউনিচিপালিটি 3 নম্বৰ ৱাৰ্ডত মোৰ ঘৰ মই এই গাড়ীখনৰ যিহেতু মই কাগজ পাতি ঠিক কৰি ৰাখোঁ মই গম পালোঁ কিন্তু এতিয়া মই গোলাঘাটত কেনেকৈ মোৰ কাটিলে ফাইন আৰু গোলাঘাটত মোৰ স্পীড লিমিটত ফাইন কাটিছে গাড়ী এখনৰ স্পীড লিমিট কিমান থাকে মই সেইটো নাজানো কিন্তু গোলাঘাটত যে ফাইন কাটিলে মই তাৰ কাৰণে মই এই মানে ৰিচিপ্টটো লৈ মই গৈছিলোঁ আমাৰ গোৰেশ্বৰ থানাত গোৰেশ্বৰ থানাৰ আমাৰ মানে অচি ছাৰকো লগ কৰিলোঁ ছেকেণ্ড অচি ছাৰকো লগ কৰিলোঁ তেওঁলোকেও মোক ভাল উত্তৰ দিব পৰা নাই মানে ভাল এটা বুজাই দিব পৰা নাই কিন্তু কৈছে আৰু যে আপোনাৰ নামত গাড়ীৰ যদি এনেকুৱা লাগিছে আপুনি গৈছে নেকি গতিকে মই এইটো মই পইচাটোতো কোনোদিনে দিব নোৱাৰোঁ যিহেতু মোৰ গাড়ী যোৱাই নাই আপোনালোকে চাওক গাড়ীখন মোৰ ঘৰত আছে নে মোৰ ঘৰত নাই আপোনালোকে ইনকুৱাৰীও কৰি চাওক মোৰ গাড়ী ক'ৰবাত যায় নেকি গতিকে মই পইচাটোতো দিব নোৱাৰোঁ আৰু এইখন চৰকাৰ এই অসম চৰকাৰৰ এই পুলিচ প্ৰশাসনৰ যে বা পুলিচ প্ৰশাসনৰ পুলিচেই হওক বা পৰিবহণ বিভাগেই হওক এইবিলাকৰ যিটো এটা গাফিলতি মানে তেওঁলোকে আমাক এই মানে সামান্য মানুহবিলাকক ৰাস্তা ঘাটে ওলাব নোৱাৰা কৰিছে মানে গাড়ী ওলালে পইচা দিব লাগে কিন্তু পইচাটো লওক আমাৰ উচিত পইচা লওক কিন্তু কথাটো কি পইচাটোতো মইতো দিব লগা পইচা নহয় মোৰ গাড়ী যোৱা নাই মোৰ বেলেগৰ কথা বেলেগত লগাইছে আৰু মই পইচাটো মই দিব নোৱাৰোঁ আৰু আপোনালোকে যদি এইটো যদি সুব্যৱস্থা নকৰে পৰিবহণ বিভাগে বা আসাম পুলিচে মই কিন্তু বেলেগ চিন্তা কৰিম মই আইনৰ সহায় লোৱাৰ কাৰণে মই চিন্তা কৰিম আৰু মই যিহেতু খেতি বাতিৰ সময় এই সময়খিনিত তাৰমানে মোৰ খেতি বাতিৰ সময় আৰু মোৰ পৰিয়ালটো ভাল দিব লাগিলে মই খেতি বাতি কৰিয়ে খাওঁ গতিকে মই যদি এই সময়ত যদি এই কামতে ব্যস্ত থাকিব লাগে তেতিয়াহ'লে মোৰ অসুবিধা হ'ব এইটো পৰিবহণ বিভাগে আমাক অলপ চিন্তা কৰি চাওক যে আমি খেতি বাতি কৰি খোৱা মানুহক আমাক এনেকৈ দৌৰাটো আমি ভাল পোৱা নাই আৰু 2000 টকা ফাইনখিনি মোৰ ডাঙৰ বস্তু নহয় কিন্তু মোৰ হঠাৎ যদি মোৰ কালি যদি 40,000 টকা আহে মই ক'ৰ পৰা দিম আৰু যদি কিবা কাৰণত মোৰ গাড়ীখনে মানুহ মাৰিছে বুলি কৈ পেলাই যদি মোক যদি উঠাই লৈ যায় মোৰ পৰিয়ালটোৰ কি হ'ব যদি মোৰ গোলাঘাটত গাড়ী যদি মোৰ এগেইনষ্টে যদি মোৰ গাড়ীৰ পৰিৱৰ্তে যদি বেলেগ মানুহে নাম্বাৰ প্লেট যদি বহাইছে এইটো প্ৰশাসনে চাওক আৰু যদি প্ৰশাসনৰ যদি পৰিবহণ বিভাগৰ বা নতুবা এই যে ট্ৰেফিক পুলিচৰ যিটো মানে মোক চালান এখন দিছে এই চালানখনত যদি ট্ৰেফিক পুলিচে যদি ভুলেই দিছে তেওঁলোকে কি চাই দিছে তেওঁলোকে কি চাই দিলে মোক এইখন গাড়ী চেক নকৰা কৰি গাড়ীৰ স্পীড কিমান আছে সেইটো চোৱা নাই আৰু কিবা ইয়াত মই শুনা মতে দেখোঁ কিবা ইমেইলো থাকিব লাগে ইমেইল চিমেইল বোলে নাই ইমেজ কিবা বোলে ইমেজ থাকিব লাগে সেইবিলাকো নাই মই আৰু মানে যোৱাকালি ট্ৰেফিক পুলিচৰ মানে এজন বিষয়া বুলি গম পাই তেখেতকো ফোন কৰিলোঁ
তেখেতৰ পৰা মই কিছু পৰামৰ্শ বিচাৰিলোঁ। তেখেতে মোক কৈছে যে হয়তো মোৰ গাড়ীখনৰ মানে মোৰ নম্বৰ প্লেট লৈ হয়তো কোনোবাই গাড়ী চলাবও পাৰে, আৰু হয়তো আমাৰ ট্ৰেফিকৰ হয়তো ভুলবশতঃ কিবা নম্বৰ ভুলেও হ'ব পাৰে। গতিকে তেখেতে কৈছে আৰু যে আমাৰ ভুলৰ কাৰণেও হয়তো হৈ যাব পাৰে, কিন্তু আপুনি অলপ আগতীয়াকৈ জনাব লাগিছিল। কিন্তু মই আগতীয়াকৈ জনাব নোৱাৰাৰ কাৰণ মোৰ গাড়ীৰ কাগজ পূৰা অ'কে আছে। মই সময়ে সময়ে গাড়ীৰ কাগজ বনাওঁ। মই গাড়ীৰ কাগজ বনোৱাটোতহে ব্যস্ত, কিন্তু মই কি ফাইন আহিছে, মোৰ তাত কি অহা নাই, মই সেইবিলাকত মই নাজানো। আপুনি ফাইনটো দিবই লাগিব। মোক ফাইনটো দিবই লাগিব বুলি কৈছে। মই কিন্তু ফাইন নিদিওঁ। লাগে মই মানে আইনৰ ব্যৱস্থা হ'লেও ল'ম, কিন্তু মই ফাইন নিদিওঁ। এই যে মোৰ যি ট্ৰেক্টৰখন মোৰ যি নাম্বাৰ প্লেটটো মোৰ তাতে আহিল, মোৰ নামত যে আহিল, তাত কিন্তু ট্ৰেক্টৰ সেইখন মোৰ নামত ট্ৰেক্টৰ নহয়। সেইখন আহিছে পাৱাৰ টিলাৰ গাড়ীত মোৰ নাম্বাৰ প্লেটটো কেনেকৈ সোমাই দিলে? এইটো কোন ট্ৰেফিক পুলিচ? কি চাই পেলাই কি তেওঁলোকে বহাইছে? এইবিলাক তেওঁলোকৰ নজৰ পাতি নাই নেকি? তেওঁলোকৰ কি চাই পেলাই চৰকাৰে চাকৰি কৰিছে? আৰু মই এখন পাৱাৰ টিলাৰ গাড়ী মানে হ'ল হাতেদি হাল বোৱা গাড়ী। তাত মই জানাত মোৰ ঘৰৰ ওচৰতো আছে, পাৱাৰ টিলাৰ গাড়ীৰ কোনো নাম্বাৰ প্লেট নাথাকে। মই ভালদৰে জানো। কিন্তু পাৱাৰ টিলাৰ গাড়ীৰ স্পীড কিমান মই সেইটোতো নাজানো। সেইটো পৰিবহণ বিভাগে চাব লাগে। পাৱাৰ টিলাৰৰ কিমান স্পীড আছে, কিমান নাই, আৰু সেই স্পীডটো পাৱাৰ টিলাৰৰ গাড়ী সলনি কি গাড়ীত লগাই দিলে, কিয় মোৰ তাত পেলাই দিলে, এইটো পৰিবহণ বিভাগে বা ট্ৰেফিক পুলিচে। পাৱাৰ টিলাৰ গাড়ীবিলাক পথাৰত হাল বোৱাহে চলে, কিন্তু ৰাস্তাত কিন্তু গাড়ী নচলে। পাৱাৰ টিলাৰ গাড়ীৰ হাতত বাহিৰে সি উঠি যোৱাটো মই দেখাই নাই, আৰু কোনোবাই যদি উঠিও গৈছে সি জোৰে যাব নোৱাৰে, লাহে লাহে যায়। গতিকে আপোনালোকে অলপ ভাবি চাওক, পৰিবহণ বিভাগে ভাবি চাওক যে পাৱাৰ টিলাৰ গাড়ীৰ স্পীড কিমান আৰু ডাঙৰ গাড়ীৰ স্পীড কিমান। গতিকে মোৰ গাড়ীটোত পাৱাৰ টিলাৰ স্পীডটো আনি মোৰ তাত কিয় দিলে, আৰু পাৱাৰ টিলাৰ স্পীডটো মোৰ তাত মিলাই নাই নহয়, আৰু স্পীড কিমান থাকে? মই সেইটো আপোনালোকৰ পৰাই মই জানিব খোজোঁ, আৰু আপোনালোকৰ পৰাই মোক এই যিটো মোৰ ঘটনা ঘটিছে, এইটো মোৰ নহয়, সমূহ অসমবাসী ৰাইজৰো নঘটক।